আজি হাতত পৰিলে চাৰ্টিফিকেটখন, কিন্তু এইটো এটা বহুত মানসিক এটা যুদ্ধ মোৰ নিজৰ লগত। হাতত পালোঁ যদিও মই সেইটো মানে কেতিয়াও মোৰ কাৰণে সফলতা আৰু এইটো পৰ্যায় পামহি বুলি কেতিয়াও ভবা নাছিলোঁ আচলতে জীৱনত। আনকি যিজন অফিচাৰে মোক হেণ্ড অভাৰ কৰিছে তেখেতেও সেইটোৱে কথা কৈছে। আৰু যিখিনি কৰিছিলোঁ একেলগে থাকিম বুলি, এতিয়া এইখিনি লৈ মই শান্তি কেতিয়াও পোৱা নাই একেবাৰে। মই আৰু একো ক'ব নোৱাৰিম এতিয়া। কষ্টকৰ সময় এইটো, বহুত কষ্টকৰ সময়। এইবোৰ বস্তু এনেকৈ নালাগিছিল আচলতে জীৱনত, কেতিয়াও বিচৰা নাছিলোঁ এনেকৈ। কামখিনি কৰি দিছে কোৰ্টে, ধন্যবাদ জনাইছোঁ কোৰ্টক। আৰু কি ক'ম আৰু বাকী তেওঁৰ কামখিনি কৰি যাবলৈ এতিয়া চেষ্টা কৰিম, সেইটোৱে আৰু। তেওঁ যিখিনি বিচাৰিছিলে সেইখিনি কাম তেনেকৈ কৰি যাবলৈ চেষ্টা কৰিম। তেওঁ যেনেকৈ কৈছিলে নিজৰ কাৰণে একো নাৰাখোঁ, ময়ো একো ৰাখি নাযাওঁ। এই সকলোবোৰ যেনেকৈ পাৰোঁ নিজৰ দায়িত্ব কৰ্তব্যখিনি পৰিয়ালৰ প্ৰতি কৰি মই যেনেকৈ তেওঁ মানুহৰ বাবে বিচাৰিছিলে সেইখিনি মাত্ৰ মোক গাইডেঞ্চ দি যাওক তেওঁ, সেইটোৱে মই কামনা কৰিছোঁ, মই প্ৰাৰ্থনা কৰিছোঁ। সেইখিনি গাইডেঞ্চ দিলে মই তেনেকৈ কৰি যাম সকলোখিনি। তেওঁ সকলো নিজৰ কাৰণে একো চিন্তাই নকৰিলে আচলতে ভালকৈ। আৰু ময়ো আচলতে ইমান তেনেকুৱা ধৰণৰ নাছিলোঁ। মই তেওঁ যেনেকৈ আছিলে তেওঁৰ লগত মই তেনেকেই থাকিবলৈ শিকিলোঁ। আৰু সকলোবোৰ আচলতে বেলেগে চব চলাই থাকিলে, কথাবোৰ চব তেনেকুৱা হৈ থাকিলে, খেলি মেলি। আমাৰে ভুল হ'ল এইবোৰ বস্তু। আমি বিশ্বাস কৰিব নালাগিছিল মানুহক, আমি বিশ্বাস কৰিব নালাগিছিল। বহুত কষ্ট যুদ্ধ মোৰ নিজৰ লগত। হাতত পালোঁ যদিও মই সেইটো মানে কেতিয়াও মোৰ কাৰণে সফলতা আৰু এইটো পৰ্যায় পামহি বুলি কেতিয়াও ভবা নাছিলোঁ আচলতে জীৱনত। আনকি যিজন অফিচাৰে মোক হেণ্ড অভাৰ কৰিছে তেখেতেও সেইটোৱে কথা কৈছে। আৰু যিখিনি কৰিছিলোঁ একেলগে থাকিম বুলি, এতিয়া এইখিনি লৈ মই শান্তি কেতিয়াও পোৱা নাই একেবাৰে। মই আৰু একো ক'ব নোৱাৰিম এতিয়া। কষ্টকৰ সময় এইটো, বহুত কষ্টকৰ সময়। এইবোৰ বস্তু এনেকৈ নালাগিছিল আচলতে জীৱনত, কেতিয়াও বিচৰা নাছিলোঁ এনেকৈ। কোনেও ভবা নাছিলে আচলতে এনেকুৱা এটা দিন আহক বুলি। আমিও কোনেও ভবা নাছিলোঁ, আপোনাৰতো বাদেই, এনেকুৱা এটা দিন আপুনি এইখিনি কাম কৰিব লাগিব বুলি। কামখিনি কৰি দিছে কোৰ্টে, ধন্যবাদ জনাইছোঁ কোৰ্টক। আৰু কি ক'ম আৰু বাকী তেওঁৰ কামখিনি কৰি যাবলৈ এতিয়া চেষ্টা কৰিম, সেইটোৱে আৰু। তেওঁ যিখিনি বিচাৰিছিলে সেইখিনি কাম তেনেকৈ কৰি যাবলৈ চেষ্টা কৰিম। তেওঁ যেনেকৈ কৈছিলে নিজৰ কাৰণে একো নাৰাখোঁ, ময়ো একো ৰাখি নাযাওঁ। এই সকলোবোৰ যেনেকৈ পাৰোঁ নিজৰ দায়িত্ব কৰ্তব্যখিনি পৰিয়ালৰ প্ৰতি কৰি মই যেনেকৈ তেওঁ মানুহৰ বাবে বিচাৰিছিলে সেইখিনি মাত্ৰ মোক গাইডেঞ্চ দি যাওক তেওঁ, সেইটোৱে মই কামনা কৰিছোঁ, মই প্ৰাৰ্থনা কৰিছোঁ। সেইখিনি গাইডেঞ্চ দিলে মই তেনেকৈ কৰি যাম সকলোখিনি। তেনেধৰণেই ৰাখিছিলে তেওঁ, সকলো নিজৰ কাৰণে একো চিন্তাই নকৰিলে আচলতে ভালকৈ। আৰু ময়ো আচলতে ইমান তেনেকুৱা ধৰণৰ নাছিলোঁ। মই তেওঁ যেনেকৈ আছিলে তেওঁৰ লগত মই তেনেকেই থাকিবলৈ শিকিলোঁ। আৰু সকলোবোৰ আচলতে বেলেগে চব চলাই থাকিলে, কথাবোৰ চব তেনেকুৱা হৈ থাকিলে, খেলি মেলি। আমাৰে ভুল হ'ল এইবোৰ বস্তু, আমি বিশ্বাস কৰিব সম্পূৰ্ণ উত্তৰাধিকাৰী হিচাপে গৰিমা বৌক আজি এইটো স্বীকৃতি দিয়া হ'ল। আৰু আটাইতকৈ দুখৰ কথা এইটোৱে যে চবতছে মানে আটাইতকৈ দুখ লাগিল বা বেয়া লাগিল, হয় মই এজন অধিবক্তা হিচাপে ইয়াত লাগি আছোঁ, তথাপি এজন ব্যক্তি হিচাপে বা জুবিন গাৰ্গৰ অনুৰাগী হিচাপে এটা বস্তু দুখ পালোঁ, য'ত জুবিন গাৰ্গৰ একাউণ্টত মাত্ৰ 9,63,780 ৰুপিজ অকল আছে, য'ত 4টা একাউণ্টত। আৰু বাকী আপোনাৰ তেখেতৰ আৰু কিছুমান কাম বাকী আছে, ধৰক যেনেকৈ তেখেতৰ এটা মিউজিক LLP আছিলে, তো সেই মিউজিক LLPটো আপোনাৰ বিশেষকৈ সিদ্ধাৰ্থ শৰ্মা, জুবিন গাৰ্গ আৰু আপোনাৰ তাৰছে মিট্টল, তেখেতসকলৰ 3জনৰ মিলি এটা জুবিন গাৰ্গ মিউজিক LLP আছিলে, য'ত আপোনাৰ জুবিন গাৰ্গৰ শ্বেয়াৰ আছিলে 60%, তাৰছে মিট্টলৰ শ্বেয়াৰ আছিলে 25% আৰু 15% শ্বেয়াৰ আছিলে সিদ্ধাৰ্থ শৰ্মাৰ। তো সেই বস্তুটো যিখন আপোনাৰ LLP আছিলে, তো সেইটো মুম্বাইত ৰেজিষ্ট্ৰেশ্যন হৈ আছে। গতিকে তাত এটা ডিফিকাল্টি আছে কি আপোনাৰ সেইখন ছাকচেছন এক্টৰ আণ্ডাৰত নাহে। ছাকচেছন এক্টৰ আণ্ডাৰত অকল আপোনাৰ যিখিনি বেংকৰ প্ৰপাৰ্টি আছে বা বেংকৰ একাউণ্টত যিখিনি টকা আছে সেইখিনিহে আহিব। আৰু বাকী যিখিনি আপোনাৰ LLPত আছে, মিউজিক LLPত আছে, সেই LLPখিনি কৰিবলৈ হ'লে সেইখন আগে ৰিভ'ক কৰিব লাগিব। ৰিভ'ক কৰাৰ পিছতে সেইখন নতুনকৈ কৰিব পৰা যাব, য'ত গৰিমা শইকীয়াই তাত আহি নিজৰ উত্তৰাধিকাৰীটো প্ৰমাণ কৰিব পাৰিব। কিন্তু সেইটো কাৰণে সময় লাগিব, সেইটো সময় আছে। আপোনাৰ আজি ছাকচেছন কেছৰ যিটো অৰ্ডাৰ আছিলে, এইটো অনাৰেবল আপোনাৰ ডিষ্ট্ৰিক্ট ছেছন জাজে আপোনাৰ 18 তাৰিখে পাছ কৰিছিলে।
তাৰপিছত যিখিনি আপোনাৰ ছাকচেছন চাৰ্টিফিকেটৰ প্ৰক্ৰিয়াৰ কাম আছিলে অফিচিয়েল কাম আছিলে সেইখিনি আপোনাৰ 22 তাৰিখে আপোনাৰ সম্পন্ন হ'ল কিন্তু গৰিমা বৈ দুদিন আহিব পৰা নাছিলে গতিকে যিহেতু তেখেতে লিগেল হেয়াৰ হয় আৰু ছাকচেছৰ হিচাপে তেখেত জুবিন গাৰ্গৰ আছে গতিকে তেখেতক আজি এখন চাৰ্টিফিকেট অফিচিয়েলি প্ৰদান কৰা হ'ল তো এইখন আজি অফিচিয়েলি প্ৰদান কৰা হ'ল ধৰক আপোনাৰ যিখিনি পইচা এটা আপুনি ক'লে গমে পাইছে মানে আপোনাৰ সিদ্ধাৰ্থ শৰ্মাৰ যিখিনি সম্পত্তি আছে সিদ্ধাৰ্থ শৰ্মাৰ আপোনাৰ মহাবীৰ একুৱা বৰ্তমান এটাচ কৰা আছে বা তেখেতৰ বেংক একাউণ্টখিনি এটাচ কৰা আছে তো গতিকে এই টকাখিনি যিখিনি আছে সেইখিনি এণ্ড অফ দ্য ডে মানে যেতিয়া কোৰ্টৰ কেছটো খতম হ'ব বা ভাৰ্ডিক্ট আপোনাৰ শুনাম হ'ব তাৰপিছত সেই পইচাখিনি যদি আপুনি সিহঁতে প্ৰুভ কৰিব নোৱাৰে যে সেই টকাখিনি সিহঁতৰ আছিল সেইখিনি পইচা সিহঁতে তেতিয়া আপোনাৰ কোৰ্টে জব কৰিব পাৰিব আৰু জব কৰাৰ পিছত এণ্ড অফ দ্য ডে সেইখিনি গভৰ্ণমেণ্টে আপোনাৰ যদি প্ৰুভ হৈ যায় গোটেইখিনি তেতিয়া সেইটো গৰিমা শইকীয়াক অৰ্পণ কৰিব পাৰিব বৰ্তমান আজি আপোনালোকৰ 26 নম্বৰ সাক্ষীজন লৈ আছে আপোনাৰ যিহেতু ৰবি শৰ্মা 25 নম্বৰ আছিল কিন্তু তেখেতৰ এতিয়া কমপ্লিট হোৱা নাই তেখেতৰ আৰু অলপ বাকী আছে তো তেখেতৰ পৰহি 3 তাৰিখে হ'ব কিন্তু বৰ্তমানলৈকে আপোনাৰ 24জন কমপ্লিট হ'ল আজি 26 নম্বৰ সাক্ষীজন চলি আছে আৰু 25জন নম্বৰ সাক্ষীজন ৰবি শৰ্মা তো তেখেতৰ অলপ বাকী আছে তো আপোনাৰ 3 তাৰিখে তেখেতৰো সম্পূৰ্ণ হ'ব বৰ্তমান আপোনাৰ এজাহাৰ দিয়া সাক্ষীখিনি সাক্ষ্য গ্ৰহণ কৰা হৈছে তো আগন্তুক দিনত বাকী যিখিনি সাক্ষী আছে ষ্টেপ বাই ষ্টেপ হিচাপে আপোনাৰ চামন ইছ্যু কৰিব আৰু বাকীখিনিক মতা হ'ব ইয়াত আপোনাৰ তেনেকৈ ধৰক এতিয়া সেইখিনি প্ৰজিকিউশ্যনৰ ফালৰ পৰা ডিচাইড কৰা হ'ব আৰু যিখিনি ধৰক আপোনালোকৰ সাক্ষীটো আপোনাৰ 394 সাক্ষী আছে তো গতিকে এটা বহুত বেছি সাক্ষী আছে তো তাৰ পৰা যিখিনি ইম্পৰ্টেণ্ট হয় আটাইতকৈ তো সাক্ষীখিনি মতা হ'ব তাত আপোনাৰ মেডিকেল উইটনেছ যিখিনি আছে ধৰক প্ৰবাসী অসমীয়া যিখিনি আছে তো সেই প্ৰবাসী অসমীয়াখিনিকো মতা হ'ব আৰু সেইখিনি আপোনাৰ কেতিয়া মতা হ'ব বা কি কৰিব সেইখিনি কোৰ্টৰ পৰা চামন দিয়া হ'ব তেতিয়া আপোনালোকে নিশ্চয় গম পাব আজি লাষ্ট আছিলে শেখৰজ্যোতি গোস্বামীৰ হেৰি মানে মোক আজি যিয়ে কৰিলে আৰু তেওঁলোকৰ ক্ৰছ আজি শেষ হ'ল আৰু লাষ্টত এতিয়া আৰু এটা দিন থাকিব মোৰ সেইদিনাখন আমাৰ সিদ্ধাৰ্থ শৰ্মাৰ ডিফেন্সে মোক ক্ৰছ কৰিব এইকেইটা দিনহে একেই যেনেকৈ চলি আছে আৰু আমি আমাৰ পিনৰ পৰা যিখিনি দিব পাৰোঁ সেইখিনি দি গৈছোঁ আৰু প্ৰচিকিউশ্যনৰ ধুনীয়া ছাপৰ্ট পাইছোঁ আমি গতিকে আৰু আমাৰ কাৰণে সুবিধা হৈছে ক'বৰ কাৰণে কথাখিনি যে আৰু এটা দিন ৰওক তাৰপিছত মোৰ শেষ হ'ব তাৰপিছত চাগে বাকীকেইজনৰ আৰম্ভ হ'ব হয় আটাইতকৈ দীঘলীয়া সময় তেওঁলোকেই কৰিলে কাৰণ তেওঁলোকে যিমানখিনি এভিডেঞ্চ দিয়া হৈছিলে সেই গোটেইখিনি মানে এখন এখনকৈ তেওঁলোকে মোক ব্যাখ্যা কৰিবলৈ দিলে সেই এখন এখনকৈ কৰোঁতে প্ৰায় কিমানমান চাগে 800মান ফটোগ্ৰাফ হ'ব নেকি হয় 800মান ফটোগ্ৰাফ হ'ব ফটোগ্ৰাফে ভিডিঅ'ই মিলি সেই গোটেইখিনি এটাকৈ মই ডেছক্ৰিপশ্যন দিবলগীয়া হৈছে বৰ্ণনা কৰিবলগীয়া হৈছে তাৰ বিষয়ে মোৰ কি ইম্প্ৰেশ্যন মই দেখি কি বুজিলোঁ গতিকে সেইটো আটাইতকৈ দীঘলীয়া সময় লাগিল সন্দীপন গাৰ্গৰ উকিলে মোৰ জেৰা নকৰিলে আজি তেওঁলোকৰ একো সুধিবলগীয়া নাই বুলি ক'লে আৰু শেখৰজ্যোতি গোস্বামী এতিয়া জেৰা আৰম্ভ হৈছে গতিকে তেওঁলোকৰ ডিফেন্সৰ আজি তেওঁলোকে ফটোগ্ৰাফছেৰে আৰম্ভ কৰিছে আজিও কমপ্লিট নহ'ল গতিকে আটাইতকৈ বেছি সময় লাগিলে অমৃত প্ৰভা মহন্তৰ কাৰণ গোটেই ফটোগ্ৰাফবিলাক তেওঁলোকে দেখুৱাই তাৰ বিষয়ে সুধিলে আৰু প্ৰথমতে কৰিছিলে শ্যামকানু মহন্তৰ উকিলে ডিফেন্সে মানে আমি অনুমান কৰিব পৰাকৈ চাগে আৰু মই দুদিন আহিব লাগিব আৰু লাষ্টৰ দিনাখন যদি শেষ নহয় তেতিয়া চাগে আৰু এদিন এক্সটেণ্ড হ'ব কিন্তু এতিয়া মোৰ শেখৰজ্যোতি গোস্বামীৰ হৈ যোৱাৰ পাছত সিদ্ধাৰ্থ শৰ্মাৰটো থাকিব বাকী গতিকে এতিয়ালৈকে সিমানখিনি এইটো এটা একদম ইনিচিয়েল ফেজ বুলি মই গম পাইছোঁ আজি যে তেওঁলোকে ইনিচিয়েল ফেজতেই যিহেতু এফআইআৰখন আমি দিছিলোঁ গতিকে এফআইআৰখনৰ বুনিয়াদটো মজবুত হয়নে নহয় বা মজবুত কৰিবলৈ যিখিনি তেওঁলোকৰ তথ্য লাগে সেইখিনি তেওঁলোকে আমাৰ পৰা আৰম্ভণিতে লৈছে গতিকে মই অন্তৰৰ পৰা বিচাৰিছোঁ যাতে গোটেইখিনি কটকটীয়া হওক আৰু কোনো সুৰুঙা ৰৈ নাযাওক গতিকে মোৰ পিনৰ পৰা তেওঁলোকে যিমানখিনি সুধিছে মই বাছ তেওঁলোকক কৈ গৈছোঁ আৰু আহিও আছোঁ 3-4 দিন হ'লে যে আৰু চাগে 2 বা 3 দিনৰ ভিতৰত শেষ হৈ যাব লাগে সজোৱা এক প্ৰতিমূৰ্তি জুবিনৰ উন্মোচন কৰা হ'ল আৰু এনেদৰে অসমৰ বিভিন্ন স্থানত বহুজনে বহু ধৰণে কৰি আছে জুবিনক জীয়াই ৰখাৰ এটা প্ৰচেষ্টা তেওঁ কায়িক অনুপস্থিতিক আমাৰ সাধ্য অনুসাৰে সাকাৰ ৰূপ দি আমাৰ মাজত ৰখাৰ এটা প্ৰচেষ্টা সকলোৰে তেওঁক অমৰ কৰি ৰখাৰ এটা প্ৰচেষ্টা প্ৰতিমূৰ্তি আমি সকলোৱে প্ৰতিমূৰ্তিটো দেখি এইটো কাৰণে মানে যুগ যুগান্তৰলৈ যেনেকৈ বহু দিনলৈ এটা প্ৰতিমূৰ্তি থাকি যাব আৰু সেইকাৰণে কেৱল নতুন প্ৰজন্ম যিমান আহি থাকিব তেওঁলোকে কোন সেই কথাটো জানিবলৈ চেষ্টা কৰিব গতিকে সেইবাবে প্ৰতিমূৰ্তি খুবেই প্ৰয়োজন এটা ডাঙৰ আহিলা কিন্তু তাৰোপৰি আমি তেওঁৰ সত্তাক তেওঁৰ আদৰ্শক তেওঁৰ কৰ্মৰাজি তেওঁৰ সৃষ্টিৰাজি তেওঁৰ সাধনাৰ চৰ্চা যিমান কষ্ট আৰু ত্যাগ তেওঁ কৰিছে এই সকলোবোৰ আৰু তেওঁৰ প্ৰচেষ্টা যে অসমক তেওঁৰ যিটো ভালপোৱা অসমৰ প্ৰতি যিটো আৱেগ তেওঁ নিজক সম্পূৰ্ণ অৰ্পণ কৰাৰ যিটো
হেঁপাহ আৰু অসমীয়া মানুহখিনিক লৈ যিটো আৱেগ, এই গোটেই কথাবোৰ কিন্তু সমান্তৰালভাৱে, অকল প্ৰতিমূৰ্তি বুলিয়ে নহয়, সমান্তৰালভাৱে চলি যাব লাগিব। তেওঁৰ সাধনাৰ চৰ্চাক আমিও সাধনাৰ চৰ্চা কৰিব লাগিব আৰু সেইখিনিক আমি সংৰক্ষিত কৰি সুৰক্ষিত কৰি কেনেকৈ আমি প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আমি ৰাখি যাব পাৰোঁ। কাৰণ অসমৰ সাংস্কৃতিক জীৱনৰ বাবে, সমাজ জীৱনৰ বাবে এক আধাৰস্বৰূপ নহয়, এই গোটেই সমলবোৰ আমি ৰাখিব লাগিব আৰু আমি উদ্ধাৰ কৰিব লাগিব। কাৰণ বহুত কাম তেওঁ কৰি থৈ গ'ল। তেওঁ একেবাৰে চুটি জীৱনকাল মই ক'বলৈ গ'লে, আৰু কৰ্মজীৱনকালটোও বহুত চুটি তেওঁ। কাৰণ 33 বছৰত মানুহে ইমানখিনি, হয়তো 90 বছৰ 100 বছৰ জীয়াই থাকিও কৰিব নোৱাৰে। জুবিন গাৰ্গৰ বচাবলৈ উঠি পৰি লাগিছে, এইটো সঁচা কথা গোটেই অসমৰ ৰাইজে দেখি আছে। আৰু মই আজি বুলি নহয়, মই বহুত দিনৰ পৰা কৈ আছোঁ যে আজি আমি প্ৰথমতে আমাৰ কি কৈছিল চবে, যে আমি কোনো অসমৰ আমাৰ কোনো লয়াৰ হেৰিয়ে আমি জুবিনক সেই হাতত নলওঁ। তাৰপিছত লাহে লাহে এতিয়া হাতত তোলো দূৰৰ কথা, এতিয়া এনেকুৱা হেঁচা দিছে আমাৰ উইটনেছবোৰক, সেই অসমত জন্ম হোৱা অসমীয়া ল'ৰাকেইজনে যে জুবিনৰ হত্যাকাৰীক বচাবলৈ দিনে ৰাতিয়ে দেহে কেহে লাগি আছে। চ' এইটো মই নিজে এজন অসমীয়া হয়, আমাৰ অসমৰ কাৰণে এইটো এটা ধিক্কাৰ নহয় জানো? আমাৰ নিজৰ কাৰণে এইটো চৰম কথা এটা যে আজি আমি যিজন মানুহক এফালে মানুহে স্বৰ্গৰ পুত্ৰ কৰি পূজা কৰি আছে, সেইজনক আকৌ এফালে যোনে হত্যা কৰিলে তেওঁলোকক বচাবলৈ আকৌ আমাৰ নিজৰ অসমীয়া মানুহে তেওঁলোকক চেষ্টা দি আছে। আৰু এতিয়া দেখিছে নাই, তেওঁলোকে আজি এই ফাৰ্ষ্ট ট্ৰেক কোৰ্টৰ পৰা গৈছে, হাইকোৰ্ট কৰিছে, এতিয়াতো সুপ্ৰিম কোৰ্ট পাইছে। তাৰ উপৰি যোৱাকালিতো এনেকুৱা শুনিছে, এতিয়া চিন্তাৰক ক'লে ইয়াতে অসমত বোলে কেছটোৱে নালাগে, বাহিৰলৈ লৈ যাব লাগে। এতিয়া চিন্তা কৰক, মই যে আজি এমাহমান আগতে কৈছিলোঁ তেওঁলোকৰ বেইল কিয় বিচাৰিছিল, পলাবৰ কাৰণে। চ' এতিয়া মানে কেছটো বাহিৰত গ'ল, বাহিৰত যাব মানে কি হ'ল, পলালেতো।